সন্তলি বহৰী দলং লাগিবই সন্তলি বহৰী দলং লাগিবই দলং মানে উন্নতি সন্তলি বহৰী সংযোগী দলং লাগিবই দলঙৰ দাবী ন্যায্য দাবী ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে চৰচাপৰি যুৱ ঐক্য মঞ্চৰ কৰ্মকৰ্তা আৰু সন্তলি অঞ্চলৰ ৰাইজে আজি সন্তলি পাৰঘাটত চৰচাপৰি যুৱ ঐক্য মঞ্চৰ উদ্যোগত সন্তলি বহৰী সংযোগী দলং নিৰ্মাণৰ দাবীত মঞ্চৰ সভাপতি ৰেজাউল কবিৰৰ সঞ্চালনাত ৰাজহুৱা সভা অনুষ্ঠিত হয় আচলতে চাওক যাতায়াত ব্যৱস্থা হৈছে উন্নয়নৰ প্ৰথম বস্তু আৰু বিশেষকৈ বৰপেটা আৰু কামৰূপ জিলাৰ মাজত যাতায়াতৰ ক্ষেত্ৰত এটা দীৰ্ঘদিনীয়া সমস্যা ইয়াতে ভুটভুটি নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হয় আৰু এই সমস্যাটো আসলে দীৰ্ঘদিনীয়া সমস্যা ইয়াৰ সমাধানৰ কাৰণে বিভিন্ন সময়ে বিভিন্ন ধৰণৰ মাত মাতা হৈছে যদিও সংগঠিতভাৱে এতিয়ালৈকে দলং নিৰ্মাণৰ দাবী উত্থাপন কৰা হোৱা নাছিল আৰু চৰচাপৰি যুৱ ঐক্য মঞ্চৰ উদ্যোগত প্ৰথমবাৰ আজি আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰি দলং নিৰ্মাণ কমিটি গঠন কৰাৰ এটা প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ এই বৰপেটা আৰু কামৰূপ জিলাৰ মাজৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ কাৰণে দলং নিৰ্মাণৰ যি দাবী এয়া বৃহৎভাৱে কৰা হ'ব আৰু আগন্তুক দিনত যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জিলাই জিলাই দলং নিৰ্মাণ কৰা হ'ব ব্ৰহ্মপুত্ৰত নিশ্চিতভাৱে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্তলি আৰু বহৰীৰ মাজত এখন দলং নিৰ্মাণ কৰিব এইটো আশা আমাৰ আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা মন আছে অসমখন উন্নয়নৰ কাৰণে যি চেষ্টা তেখেতে ৰাখিছে গতিকে সেই আশাৰ ওপৰত ভৰসা ৰাখি আমি চৰচাপৰি যুৱ ঐক্য মঞ্চই আগবাঢ়ি গৈ আছোঁ দ্বিতীয়টো কথা হ'ল যে এই সন্তলি আৰু বহৰীৰ মাজত দলং এই কাৰণেই লাগে যে অৰ্থনৈতিকভাৱে হওক শৈক্ষিকভাৱে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক যদি উন্নতি আমি বিচাৰোঁ তেতিয়াহ'লে আমাৰ ইয়াত দলং লাগিবই সেই দলঙৰ ন্যায্য দাবীৰেই আজিৰ এই সভাখন প্ৰথম সভাখন আমি অনুষ্ঠিত কৰিছোঁ বৰপেটা জিলা আৰু কামৰূপ জিলাৰ লগত বাণিজ্যিক সম্পৰ্ক দৃঢ় কৰাৰ কাৰণে চৰচাপৰি মঞ্চৰ পৰা চৰকাৰক দাবী জনোৱা হয় উল্লেখ্য যে দলং নথকাৰ বাবে প্ৰতিদিনে যন্ত্ৰচালিত নাৱেৰে হাজাৰ হাজাৰ মানুহ যাতায়াত কৰিব লগা হয় যাৰ ফলত নাও দুৰ্ঘটনা হৈ প্ৰাণহানিৰো খবৰ পোৱা যায় এই সন্তলি বহৰী যিখন দলং লাগে ইয়াৰ দলং লগাৰ কাৰণ বুলি ক'লে হাজাৰটা কাৰণ আছে আমাৰ বিশেষকৈ চৰচাপৰি অঞ্চলৰ মানুহবিলাকে কৃষিৰ লগত জড়িত আৰু এই কৃষিৰ লগত মানে জড়িত হৈ যিখিনি অৰ্থনৈতিকভাৱে মানুহক ডেভেলপ কৰাৰ কাৰণে যোগাযোগ ব্যৱস্থা যদি আমি ডেভেলপ কৰিব বিচাৰোঁ বা বিশেষকৈ অৰ্থ সামাজিক ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমি মানুহবিলাকে যদি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে এই দলংখন অত্যন্ত দৰকাৰ বিশেষকৈ আপোনালোকে যদি মন কৰে আমাৰ ওচৰতে লাগি থকা চমৰে সত্ৰ আছে আগতে আমি চাইছোঁ চমৰে সত্ৰত বিভিন্ন ক্ষেত্ৰত মানুহে এটা তাতে পূজা পাতে তাতে আমাৰ বহৰীৰ পৰা আৰম্ভ কৰি বৰপেটা বজালি পাঠশালা এইবিলাক মানুহ আগতে আগমন হৈছিল কিন্তু এতিয়া দেখা গৈছে যে যিটো জলপথ মানে খৰালিৰ আগতে নদীৰ পানী শুকাই যায় শুকোৱাৰ পিছত জলপথৰ যিটো মানে ৰাস্তা ঘাটৰ যিটো যাতায়াতৰ ব্যৱস্থাটো সেইখিনি নাইকিয়া হৈ গৈছে তো ডেইলি ইয়াতে ৪-৫ হাজাৰ মানুহ নদীৰ সেইফালে অহা যোৱা কৰি থাকে তো তাৰ কাৰণে আমি চাইছোঁ যে এই দলংটো অত্যন্ত গুৰুত্বপূৰ্ণ দলং আৰু এইখিনি বিধানসভাতে হওক বা সংসদতে হওক ইতিমধ্যে এই টপিকটো বিভিন্নজন উত্থাপন কৰিছে আমাৰ তেখেতসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি চৰচাপৰি যুৱ ঐক্য মঞ্চৰ পৰাও ৰাইজৰ মানে অৱগত কৰাৰ কাৰণে গ্ৰাউণ্ড লেভেলৰ পৰা আমি চৰকাৰক এইটোৱে জনাব বিচাৰোঁ যে আমাৰ এই বৃহত্তৰ চৰাঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে এই দলংখন নিৰ্মাণ কৰি দিব যিহেতু এই দলঙৰ বিষয়ে ইতিমধ্যে চৰকাৰে গম পাইছে আৰু চৰকাৰে এটা আশ্বাস দিছে আৰু সেই আশ্বাসৰ ওপৰত ভিত্তি কৰি আমি এটা দাবী জনাইছোঁ চৰচাপৰি যুৱ ঐক্য মঞ্চৰ পৰা এইখিনিয়ে উল্লেখ্য যে দলংখন নিৰ্মাণ হলে মেঘালয় বকো ছয়গাঁও গৰৈমাৰী সুন্তলিৰ লগত বৰপেটা নলবাৰী বাক্সা তামুলপুৰ বজালি জিলাসমূহৰ লগত বাণিজ্যিক সম্পৰ্ক দৃঢ় হ'ব বুলিও মন্তব্য কৰে চৰচাপৰি যুৱ মঞ্চৰ কৰ্মকৰ্তাসকলে